আজি ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস ইতিমধ্যে আমাৰ মুখ্য দ্বাৰ উন্মোচন হৈছে ডিব্ৰুগড় জিলাৰ আয়ুক্ত আৰক্ষী অধীক্ষকে। ইয়াৰ পিছতে আমাৰ এতিয়া মূল পতাকাৰ লগতে ৭৭ সংখ্যক পতাকা উত্তোলন হ'ব, শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ আৰু তাৰপিছতে সাংস্কৃতিক শোভাযাত্ৰা। তাৰপিছতে আমাৰ মুকলি সভা আৰম্ভ হ'ব আৰু মুকলি সভাত ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন জাতীয় সংগঠন, মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও আহি আছে, লগতে কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াও আহি আছে বুলি জনাইছে। তো আমাৰ বিভিন্ন প্ৰান্তৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ জনগোষ্ঠী অধ্যুষিত যিসমূহ জিলা আছে, য'ত আঠচাৰ আমাৰ গণভিত্তি থকা প্ৰতিটো জিলাৰ পৰাই বহু সংখ্যক লোক ইতিমধ্যে ডিব্ৰুগড়লৈ আহিছে। আৰু আমি ভাবিছোঁ যে ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আমাৰ অকল আনন্দ উৎসৱ বুলি ভবা নাই। আমি আচলতে মূল যিকেইটা দাবী আছে জনগোষ্ঠীটোৰ, যেনে ধৰক জনজাতিকৰণৰ দাবী, সমান্তৰালভাৱে ভূমি পট্টাৰ দাবী, জনগোষ্ঠীটোৰ আজিৰ তাৰিখতো অৰ্থনৈতিকভাৱে যি অৱস্থা, বিভিন্ন মেডিকেল কলেজত আমি এতিয়াও দেখি আছোঁ যে MMR IMR ক্ষেত্ৰত চাহ জনগোষ্ঠীৰ লোকৰ সংখ্যা আটাইতকৈ বেছি। এই গোটেইবিলাক কথাৰ খুব বস্তুনিষ্ঠ আলোচনা হ'ব ইয়াতে। আঠচাৰ প্ৰাক্তন সকলো আহিব, বৰ্তমানৰ সকলো থাকিব, শাসকীয় দলৰ লোকো থাকিব, বিৰোধী দলৰ লোকো থাকিব। তো সকলোৰে উপস্থিতিত এই কথাবিলাক মুকলিভাৱে আলোচনা হ'ব, কাৰণ জনজাতিকৰণৰ বিকল্প নাই। ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক কেতিয়াও এটা দুটা জনগোষ্ঠীৰ জনজাতিকৰণ দি সেই দাবীক কেতিয়াও সৈমান মনাব নোৱাৰে। আৰু একেবাৰে স্পষ্ট কথা, কোনোবা এটা জনগোষ্ঠীৰ জনসংখ্যা বেছি বুলি জনজাতিকৰণ নিদিব, আৰু কোনোবা এটা জনগোষ্ঠীৰ সম্পূৰ্ণ ক্ৰাইটেৰিয়া থকাৰ পিছতো কেৱল মাত্ৰ পপুলেশ্যন বেছি কাৰণে জনজাতিকৰণ হ'ব, এইবিলাক কথা কোনো কাৰণত মানা নহ'ব। আৰু আমি সেইকাৰণে আজি সাংস্কৃতিক শোভাযাত্ৰাৰ পৰা প্ৰতিটো কাৰ্যসূচীত আমাৰ যিবিলাক মূল দাবী আছে, সেই দাবীবিলাকক আমি আৰু অধিক শক্তিশালীভাৱে উপস্থাপন কৰিব বিচাৰিছোঁ। আৰু মূল কথা হৈছে যে ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আঠচাৰ জনগোষ্ঠীটোক এক প্ৰকাৰে শোষণ আৰু বঞ্চনাৰ পৰা উদ্ধাৰৰ যিটো যাত্ৰা, সেই যাত্ৰাৰ ৭৭ বছৰ। তো এতিয়াও যিবিলাক সমস্যা আছে, সেই সমস্যাবিলাক সমাধান হ'লেহে এই প্ৰতিষ্ঠা দিৱসৰ সফলতা হ'ব। গতিকে মূল যিবিলাক কথা, চাহ শ্ৰমিকৰ মজুৰি, ভূমিপট্টা, জনজাতিকৰণ, এই কথাবিলাক সবলভাৱে ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থাপন কৰিবলৈ আমি 100% চেষ্টা কৰিম।